Dear student, welcome to my YouTube channel. আহি গ'ল 2025 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা। এতিয়া বিভিন্ন সময়ত ষ্টুডেণ্টসকলে প্ৰশ্ন কৰি থাকে যে এই বছৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ এক্সাম চেণ্টাৰত CC কেমেৰা থাকিব নে নাই? ইয়াৰ উত্তৰটো হৈছে হয়। এক্সাম চেণ্টাৰত প্ৰতি বছৰ CC কেমেৰা থাকে আৰু এই বছৰত থাকিব। CC কেমেৰাবোৰ এই কাৰণে দিয়া হয় যাতে এক্সাম চেণ্টাৰত কোনো ধৰণৰ প্ৰব্লেম ক্ৰিয়েট নহয়। বিভিন্ন সময় দেখিবলৈ পাওঁ যে এক্সাম চেণ্টাৰত প্ৰব্লেম ক্ৰিয়েট হয় আৰু সেই প্ৰব্লেম যাতে ক্ৰিয়েট নহয় তাৰ কাৰণে এই CC কেমেৰাবোৰ দিয়া হয়। গতিকে তোমালোকে CC কেমেৰাক লৈ ভয় খাব নালাগে আৰু এই বছৰ শিক্ষা সংসদ বহুত কঠোৰ হৈছে। তোমালোকে কিন্তু মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত নকল কৰিব নোৱাৰা। কিছু সংখ্যক ষ্টুডেণ্টে ভাবি থাকে যে যদি CCTV থাকে নাইবা CC কেমেৰা থাকে তেতিয়াহ'লে নকল কৰিব নোৱাৰিম। তোমালোকে এই বছৰ CC কেমেৰা থাকিলেও নকল কৰিব নোৱাৰা আৰু CC কেমেৰা নাথাকিলেও নকল কৰিব নোৱাৰা। গতিকে তোমালোকে সাৱধান হ'বা আৰু এই বছৰ যদি তোমালোকৰ হাতত নকল ধৰা পৰে তেতিয়াহ'লে 3 বছৰ কাৰণে এক্সপেল কৰি দিয়া হ'ব। তোমালোকে 3 বছৰ কাৰণে কিন্তু মেট্ৰিক পৰীক্ষাত বহিব নোৱাৰা। গতিকে তোমালোকে নকল কৰা যিটো থিংকিং এই থিংকিংটো মাইণ্ডত নানিবা আৰু বিশেষকৈ CC কেমেৰাবোৰ এক্সাম হলৰ ভিতৰত নাথাকে, এক্সাম হলৰ বাহিৰতহে থাকে। গতিকে তোমালোকে এই CC কেমেৰাক লৈ ভয় খাব নালাগে। তোমালোকে নিশ্চিন্তাত পৰীক্ষাত বহিবা আৰু এফালৰ পৰা গোটেইকেইটা প্ৰশ্ন সলভ কৰি আহিবা।